বহিৰাগত এনকেজি কোম্পানীৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ 4 লেনযুক্ত পথ নিৰ্মাতা কোম্পানীটোৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উত্থাপন হৈছে। বিগত 4 মাহে শ্ৰমিকসকলে লাভ কৰা নাই দৰমহা। উপায়ন্তৰ হৈ শ্ৰমিকসকল অৱশেষত বহিল ধৰ্ণাত। দৰমহা নিদিয়া পৰ্যন্ত কাম বন্ধ কৰাৰ হুংকাৰ দিছে শ্ৰমিকসকলে। পুনৰবাৰ জনাইছো, বহিৰাগত এনকেজি কোম্পানীৰ বিৰুদ্ধে শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। 4 লেনযুক্ত পথ নিৰ্মাতা কোম্পানীটোৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উত্থাপন কৰিছে। বিগত 4 মাহে শ্ৰমিকসকলে দৰমহা লাভ কৰা নাই আৰু সেইবাবে উপায়ন্তৰ হৈ শ্ৰমিকসকল অৱশেষত ধৰ্ণাত বহা পৰিলক্ষিত হৈছে। দৰমহা নিদিয়া পৰ্যন্ত কাম বন্ধ কৰাৰ হুংকাৰ দিছে শ্ৰমিকসকলে। যোৱা বছৰৰ পৰা কোম্পানী ইয়াতে আহিছে, ডাঙৰ কোম্পানী, হাইৰত বনোৱা কোম্পানী আহিছে। ভাবিছোঁ আমাৰ লোকেল মানুহখিনি কাম পাওঁ ইয়াৰ জৰিয়তে। NKG আজিলৈকে ইমান এই বছৰ 2025 আজি পাৰ হৈ মোটামুটি 9 মাহ ৰানিং হৈ আছে। এতিয়ালৈকে লেবাৰ পে'মেণ্ট বিল খালি তাৰিখ দি আছে, ডেইলি তাৰিখ দি আছে। আৰে মই প্ৰথমৰ পৰা যোৱা বছৰৰ পৰা লাগি আছোঁ। যোৱা বছৰৰ ফাৰ্ষ্ট টাইম লেবাৰ ছাপ্লাই মই কৰিছিলোঁ ইয়াতে, প্ৰথমৰ পৰা ময়ে কৰি আছোঁ। ডেইলি তাৰিখ ছেপ্টেম্বৰৰ পৰা তাৰিখ দি আজিলৈকে ইমান তাৰিখ দি আছে। আজি হ'ব, কালি হ'ব, সোমবাৰ, মঙলবাৰ, বুধবাৰ কৰি আজি মোটামুটি সময় সপ্তাহ গৈ আছে, তাৰিখ গৈ আছে, কিন্তু আজিলৈকে হোৱা নাই। আমার যেটা NKG কোম্পানি আমাক আজি 4 মাহৰ পৰা স্যালারি দিয়া নাই। এই কারণে মানে আমি সবে মিলি মানে বন্ধ কার্যসূচী মানে আৰম্ভ কৰিছোঁ। যেতিয়ালৈকে আমাক স্যালারি একাউণ্টত নাসোমাব তেতিয়ালৈকে আমি এই বন্ধ কাৰ্যসূচী চলাই যাম। আমি যেতিয়া এই কোম্পানীত কাগজ জমা দিলোঁ, कागज जमा दियार पिछत आमाक कॉल जे बोले यहाँ पर काम करने से आप लोग को 3 महीना फर्स्ट टाइम करना पड़ेगा, 2 महीना का सैलरी रहेगा, उसका बाद रनिंग सैलरी होते जाएगा। तो हम लोग ऐसे करके काम किया है। करने के बाद क्या हुआ, 3 महीना चला गया।